নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক এটা ইম্পৰ্টেণ্ট বস্তু লৈ পেলাই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ ওচৰলৈ দিছোঁ। আপোনালোকে জানে যে এই কৰোণা ভাইৰাছৰ কাৰণে যিটো লকডাউন চলি আছিলে, বৰ্তমান 31 মে'ত এই চতুৰ্থ পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ লগে লগে আৰু লকডাউন হয়তো নহ'ব নেক্সট টাইম। চ' এইটো পৰ্যায়তে আমি এতিয়া এক্সপেক্ট কৰিব পাৰোঁ যে যিমানবিলাক পৰীক্ষা পেণ্ডিং আছিলে অসম চৰকাৰৰ চাকৰিৰ হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক, যিখিনিয়ে হওক, মই মেইনলি আছাম গভৰ্ণমেণ্টৰ কৈছোঁ, যিমানখিনি চাকৰি পেণ্ডিং আছিলে সেই সকলোবিলাক চাকৰি পৰীক্ষা হোৱাটো বা যোনখিনি পৰীক্ষা হৈছিলে তাৰ ৰিজাল্ট দিয়াটো বা কম্পিউটাৰ টেষ্ট হোৱাটো বা ফাইনেল ৰিজাল্ট দিয়াটো একেবাৰে প্ৰায় চিয়'ৰ হৈ পৰিছে। চ' দুদিনমান আগত আমি দেখিছিলোঁ যে ডেপুটি কমিশ্যনাৰ অফিচ নলবাৰী উপায়ুক্ত কাৰ্যালয়ৰ যিখিনি জুনিয়ৰ ষ্টুডেণ্টৰ কাৰণে পৰীক্ষা পাতিছিলে, তেওঁলোকে ৰিটেন পৰীক্ষাৰ ৰিজাল্ট ইতিমধ্যে দিছে আৰু তাৰ পিছতে তেওঁলোকে এতিয়া বৰ্তমান কম্পিউটাৰ টেষ্টৰ বাবে কম্পিউটাৰ প্ৰেক্টিকেলৰ তেওঁলোকে ডেট ঘোষণা কৰিছে আৰু তাৰ টাইমো তেওঁলোকে দিছে। চ' এইটো হিচাপতে নগাঁৱতো তেনেদৰে পৰীক্ষা হৈছিলে, তাৰো ৰিজাল্ট চাগে সোনকালে দিবই। তেনেধৰণৰ বাকী ডিষ্ট্ৰিক্টবিলাকতো আছিলে, অৰ্থাৎ শোণিতপুৰতো আছিলে, তেনেকুৱা বহুত জেগাত আছিলে। চ' এতিয়া কথাটো হৈছে, মই আপোনালোকক আজি ক'বলৈ বিচাৰিছোঁ যে এই কম্পিউটাৰ টেষ্টত আপোনালোকে কি পঢ়ি আহিব বা কেনেদৰে এই কম্পিউটাৰ পৰীক্ষা হয়, আপোনালোকে কম্পিউটাৰ পৰীক্ষাত যাওঁতে কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, সকলো চাওক। আপোনালোকে যেতিয়া পৰীক্ষা হলত সোমাবলৈ যাব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ আচহুৱা আপোনালোকৰ নালাগে, আপোনালোকে যদি এই ভিডিঅ'টো ভালদৰে চাই যাওক। চাওক, যেতিয়া কম্পিউটাৰ এটা পৰীক্ষা হয়, কম্পিউটাৰ পৰীক্ষাৰ মানে পৰ্যায়টো কেইবাটাও হ'ব পাৰে। চাওক, প্ৰথমতে আপোনালোকৰ কম্পিউটাৰ পৰীক্ষা মিনিমাম 20 মিনিটৰ পৰা লৈ পেলাই আপোনালোকৰ দুঘণ্টা পৰ্যন্ত আপোনাৰ কম্পিউটাৰ পৰীক্ষা হ'ব পাৰে, যিবিলাক প্ৰেক্টিকেল টেষ্ট হয় কম্পিউটাৰৰ। চ' মিনিমাম 20 মিনিট, মেক্সিমাম 2 ঘণ্টা আপোনালোকে এক্সপেক্ট কৰি ৰাখিব। চ' এতিয়া কথাটো হৈছে যে কেনেধৰণৰ প্ৰশ্ন আহিব, কেনেধৰণে আপোনালোকে প্ৰিপেয়াৰ হ'ব। চাওক, কম্পিউটাৰ পৰীক্ষাত চবতছে ইম্পৰ্টেণ্ট হৈছে টাইপিংটো। চ' আজিকালি যিবিলাক আছাম গভৰ্ণমেণ্টৰ এক্সাম হয়, সকলোবিলাকতে ইংলিছ আৰু এছামিজ টাইপিংটো মেণ্ডেটৰী হয়। চ' আপোনালোকে ইংলিছৰ লগে লগে আপোনালোকে অসমীয়া ইউনিকোড টাইপিংটো কিন্তু আপোনালোকে ভালদৰে শিকি যাব, কিয়নো আপোনালোকক ইংলিছ টাইপিঙৰ লগতে অসমীয়া টাইপিঙো কিন্তু কৰিবলৈ দিব পাৰে। আৰু চাওক, পৰীক্ষাৰ ষ্টেজকেইটা মই কথাকেইটা কৈছোঁ। চাওক, আপোনালোকক হয়তো এটা পেছেজ দিব পাৰে। চাওক, এখন পেপাৰত ধৰি লওক এনেকুৱা এখন পেপাৰ দিব, ইয়াতে অলপমান কিছুমান বস্তু লিখি দিব, পেছেজ এটা লিখি দিব। সেই পেছেজটো আপোনালোকে চাই ইংলিছতো দিব পাৰে বা আছামিজতো দিব পাৰে। সেই পেছেজটো চাই আপোনালোকে টাইপ কৰিব লাগিব। অ'কে, চ' টাইপ কেনেকৈ কৰিব। চাওক, আপোনালোকক হয়তো এটা টাইম দি দিব পাৰে যে 5 মিনিট এটা দি দিব যে 5 মিনিটত আপোনালোকে এই গোটেই পেৰাগ্ৰাফটো আপোনালোকে টাইপ কৰিব লাগিব। চাওক, চ' তেনেকুৱা অৱস্থাত আপোনালোকে এতিয়া টাইপ কৰি যাব, প্ৰেছাৰত কেতিয়াও টাইপ নকৰিব। সেইটো কথা মনত ৰাখিব, প্ৰেছাৰত টাইপ নকৰিব। এটা ৱৰ্ড চাই যাব, ধুনীয়াকৈ আপোনালোকে টাইপ কৰিব দিব। আণ্ডাৰ প্ৰেছাৰত কেতিয়াও মানে টাইপ নকৰিব। চাওক, যিবিলাক ছফ্টৱেৰত আপোনালোকক টাইপ কৰিবলৈ দিয়ে এই কম্পিউটাৰ প্ৰেক্টিকেল পৰীক্ষাবিলাকত, এই যিবিলাক ছফ্টৱেৰত আপোনালোকক মানে টাইপ কৰিব আপোনালোকে, সেইবিলাকত আপোনালোকে যিমান ভুল কৰিব শব্দ, আপোনালোকে যদি ভুল কৰি যদি আপোনালোকে বেক স্পেচো মাৰি পেলাই আপোনালোকে যদি শুদ্ধ ৱৰ্ড লিখে, তাত কিন্তু সেই বস্তুটো ৰেকৰ্ড হৈ যাব। আৰু ফাইনেল যেতিয়া আপোনালোকে ছাবমিট কৰিব, আপোনালোকৰ যেতিয়া টাইপ কৰি হৈ যাব, আপোনালোকে যেতিয়া ছাবমিট কৰিব, তাতে এটা প্ৰিণ্ট শ্বীট, এটা ৰিজাল্ট শ্বীট এটা ওলাই যাব। তাতে ওলাব যে কিমান ৱৰ্ড কাৰেক্ট, কিমান ৱৰ্ড বেক স্পেচ মাৰিছে, কিমান ৱৰ্ড ভুল হৈছে, কিমান আপোনালোকে পাংচুৱেশ্যন মাৰ্ক আপোনালোকে মিছ কৰিছে, অ'কে, কিমান মিছস্পেল কৰিছে, সেই সকলোবিলাক এখন ৰিজাল্ট শ্বীটত ওলাই যাব। চ' আপোনালোকে সেই বস্তুটো ধ্যান ৰাখিব। ছেকেণ্ড বস্তুটো হৈছে, আপোনালোকক পেৰেগ্ৰাফ নিদি পেলাই তেওঁলোকে ডিক্টেট কৰি থাকিব পাৰে। ধৰক এতিয়া মই এক্সামিনাৰ, মই বহি আছোঁ, আপোনালোকে টাইপ কৰিবলৈ আপোনালোক বহি আছে, এইখন কীবৰ্ডত আপোনালোকে টাইপ কৰিবলৈ ধৰি লওক বহি আছে। চ' মই কৈ গৈ থাকিম, মই এনেকৈ ধৰি লওক মই গাই পেলাই মই কৈ গৈ থাকিম যে আমুক, মই পেছেজটো ধৰি লওক গাই পেলাই গৈ থাকিম, আপোনালোকে সেই হিচাপে টাইপ কৰি গৈ থাকিব লাগিব। চ' তেনেধৰণৰ সেইটো এটা ছেকেণ্ড বস্তু। তাৰপিছত আহিলে থাৰ্ড বস্তু, যিটো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত দিব পাৰে আৰু চবতছে ইম্পৰ্টেণ্ট যিটো হৈছে, সেইটো হৈছে ড্ৰাফটিং। চাওক, আপোনালোকে যিকোনো চৰকাৰী চাকৰি যদি আপোনালোকে জইন কৰে, আপোনালোকে যি লেভেলতে জইন নকৰক কিয়, ড্ৰাফটিং ইজ ভেৰি 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 এছেঞ্চিয়েল। ড্ৰাফটিংটো বহুত ইম্পৰ্টেণ্ট হয়। ড্ৰাফটিং মানে কি যদি আপোনালোকে বুজি নাই পোৱা, যিবিলাক চৰকাৰী লেটাৰ যায়, আপোনালোকে দেখিছেনে আপোনালোকৰ পৰীক্ষাৰ কাৰণে যিবিলাক অফিচিয়েল এডভাৰটাইজমেণ্ট ওলায়, অফিচিয়েল অৰ্ডাৰ ওলায়, যিবিলাক ধৰি লওক গভৰ্ণমেণ্টৰ পৰা লেটাৰ আহে, আপোনালোকে দেখিছে COVID-19ৰ কাৰণে যিবিলাক এই কাৰফিউ অৰ্ডাৰ ওলায় বা যিবিলাক জেনেৰেল অৰ্ডাৰ যিবিলাক ওলাই আছে, ৰেষ্ট্ৰিকশ্যনৰ কিবা কিবি, এই যিবিলাক অৰ্ডাৰবিলাক, বুজি পাইছে, এই অৰ্ডাৰবিলাক আপোনালোকে বনাব লাগিব। বা এই অৰ্ডাৰবিলাকৰ ধৰণৰ যিবিলাক অৰ্ডাৰ হয় আপোনালোকৰ অফিচৰ আণ্ডাৰত, আপুনি যিটো অফিচৰে চাকৰি দিছে, চাকৰিৰ কাৰণে যিটো অফিচৰে মানে পৰীক্ষা দিছে, এই অফিচৰ যিবিলাক কাম হয়, সেই তেনেকুৱা ড্ৰাফ্টবিলাক আপোনালোকে বনাব লাগিব। চ' এই ড্ৰাফটিংটো ভেৰি ভেৰি ইছেঞ্চিয়েল, আৰু এইটো কম্পিউটাৰ পৰীক্ষাত মেক্সিমাম কিন্তু এইটো বস্তু দিয়ে। ছাপ'জ এটা মই এক্সাম্পল আপোনালোকক দিছোঁ,
আপুনি চাপ'জ এতিয়া মই লেটেষ্ট DC নলবাৰীৰ যিহেতু কম্পিউটাৰ পৰীক্ষা হ'বলৈ গৈ আছে মই ক'বলৈ ধৰিছোঁ চাওক তাতে লিখিব যে ড্ৰাফট এ লেটাৰ সাপোজ এটা কণ্ডিশ্যন আছে যে PWDৰ ধৰি লওক ৰাস্তাটো বেয়া হ'ল ডেপুটি কমিশনাৰৰ ফালৰ পৰা PWD ৰোড চলে এখন লেটাৰ দিব লাগিব যে ৰাস্তাটো ঠিক কৰক চ' চাওক আপুনি কেনেকৈ লিখিব বস্তুটো যে তাতে আপুনি যেতিয়া কম্পিউটাৰৰ সন্মুখত বহিব টেষ্ট দিবলৈ আপোনাক এটা পেপাৰ এটা আপোনালোকক দি দিব যে এইটো চাওক পেপাৰটোত আপোনালোকক লিখি দিব যে হেৰি বুলি যে ড্ৰাফট এ লেটাৰ টু এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD ৰোডছ অফ এইখন ডিষ্ট্ৰিক্ট এবাউট মানে ৰিপেয়াৰিং অফ ৰোড আপুনি লিখিব তেতিয়া চাওক প্ৰথমতে সদায় মন কৰিব আপোনালোকৰ ওপৰত থাকিব সদায় ড্ৰাফটিঙৰ ওপৰত থাকিব গভৰ্ণমেণ্ট অফ আছাম তাৰপিছত অফিচ অফ ডেপুটি কমিশনাৰ অফিচ অফ কিবা সেইটো যিখিনি হয় সেই এড্ৰেছিংখিনি থাকিব তাৰপিছত ফাইল নাম্বাৰ থাকিব যিটো ফাইল নাম্বাৰ এটা থাকে তাৰপিছত ছাইডত ৰাইট হেণ্ড ছাইডত আপোনাৰ ডেট থাকিব তাৰ তলত ৰাখিব টু দ্য এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইমান এইটো তাৰপিছত ছাবজেক্টটো থাকিব ছাবজেক্ট ৰিপেয়াৰিং অফ ৰোডছ সেইটো তাৰপিছত ৰেফাৰেঞ্চ যদি কিবা গভৰ্ণমেণ্টৰ পৰা লেটাৰ আহিছিলে তাৰ ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে ভৰাব তাৰপিছত ছাৰ উইথ ৰেফাৰেঞ্চ টু ছাবজেক্ট চাইটেড এবভ আই হেভ দ্য অনাৰ টু মানে forward here with যদি reference আছে forward here with a letter which is self explanatory this is for kind information and necessary action মানে with regards deputy commissioner ধৰি লওক এইটো ডিষ্ট্ৰিক্ট সেইবিলাক তেনেকুৱা ধৰণৰ ধৰি লওক মানে ড্ৰাফটিং কৰিব লাগিব আপোনালোকে ড্ৰাফট লেটাৰ থাকিব মই ড্ৰাফট লেটাৰ লৈ পেলাই এটা মানে ডিটেইল ভিডিঅ' এটা বনাম মই পিছত চ' সেইটো আপোনালোকে চাব আজি মই জাষ্ট থুলমূলকৈ মই কথাখিনি কৈছোঁ যে কম্পিউটাৰ পৰীক্ষাত আপোনালোকৰ কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চ' চাওক এইটো ড্ৰাফটিঙৰ কথা হ'ল ইয়াৰ লগতে চাওক যেতিয়া আপোনালোকৰ কম্পিউটাৰ পৰীক্ষা হ'ব আপোনালোকৰ MCQ দিব পাৰে চ' সেইটো বস্তু মন কৰিব MCQ আপোনালোকৰ আহিব পাৰে যদি MCQ আপোনালোকৰ দিয়ে আপোনালোকৰ অনলাইন মডিউলতো তেওঁলোকে দিব পাৰে বা অফলাইন আপোনালোকৰ পেপাৰো দিব পাৰে আপোনালোকে তাতে লিখিব লগা হ'ব পাৰে চ' সেই বস্তুটো আপোনালোকে ধ্যান দিব চ' এনেকুৱা চাৰি ধৰণৰ এনেকুৱা পেপাৰ আহিব পাৰে ইয়াৰ লগতে আপোনালোকক ভাইভাও সুধিব পাৰে কুৱেশ্যন সুধিব পাৰে যে কম্পিউটাৰ ৰিলেটেড আপোনালোকক কুৱেশ্যন সুধিব পাৰে বা ড্ৰাফটিং ৰিলেটেড সুধিব পাৰে চ' এই বস্তুখিনি আপোনালোক প্ৰিপেয়াৰ হৈ যাব আৰু যিটো মানে পৰীক্ষা আপোনালোকে দিবলৈ গৈ আছে যিটো অফিচৰ ধৰি লওক PWDৰ হওক ডেপুটি কমিশনাৰ অফিচৰ হওক এনিথিং চ' সেই অফিচৰ বিষয়ে আপোনালোকে ভালদৰে জানি যাব তাত কোনখিনি মানুহে কাম কৰি আছে চ' সেই বস্তুখিনি ভালকৈ জানি যাব তাৰ কাম কি হয় কি কৰে কেনেধৰণৰ বস্তুবিলাক হয় চ' সেই বস্তুবিলাক আপোনালোকে ভালদৰে জানি যাব চ' কম্পিউটাৰ পৰীক্ষা ৰিলেটেড এইখিনি অলপমান কথা আছিলে যিখিনি আপোনালোকক ক'লোঁ যদি চাই ভাল পালে নিজৰ ফ্ৰেণ্ডছখিনিকো আপোনালোকে জনাব যিহেতু পৰীক্ষা আহি আছে ডেপুটি কমিশনাৰ নলবাৰীৰ পৰীক্ষা আহি আছে কম্পিউটাৰ পৰীক্ষা ইয়াৰ লগতে বাকীবিলাকৰো পৰীক্ষাৰ ৰিজাল্ট এতিয়া দিব তাৰো পৰীক্ষাবিলাক হ'ব চ' ইমানখিনি কথা আছিলে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াতে দেখিছে নহয় এইটো ছাবস্ক্ৰাইব বাটনটো আপোনালোকে দবাই পেলাই বেল আইকনটো দবাই দিব যাতে কোনো ধৰণৰ ভিডিঅ' আপোনালোকে মিছ নকৰে চ' ইয়াৰ নেক্সট ভিডিঅ' মই আপোনালোকে কম্পিউটাৰ এক্সামৰ কাৰণে ড্ৰাফটিং আপোনালোকে কেনেকৈ কৰিব ড্ৰাফটিঙৰ লৈ পেলাই মই এটা ডিটেইল ভিডিঅ' কৰিম আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব কালি বা পৰহি মানে মই ভিডিঅ'টো আপলোড কৰিম চ' আপোনালোকে চাই থাকিব ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' আজিলৈ ইমানেই আছিলে যদি চাই ভাল পালে আকৌ ক'লোঁ প্লিজ লগৰখিনিকো জনাব শ্বেয়াৰ কৰে নকৰে সেইটো আপোনালোকৰ ওপৰত এৰিলোঁ যদি ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব চ' ইমানখিনিয়ে কৈ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ